Hello friend, welcome back my channel. So আজি আপোনালোকৰ বাবে আন এটি ভিডিও লৈ আনিছো। আজি এই ভিডিওটো very important. এই ভিডিওটো মই আজি 15টা 15 important GK MCQ লৈ এই ভিডিওটো আজি প্ৰস্তুত কৰিছো আৰু এই ভিডিওটো আপোনালোকৰ বিভিন্ন এক্সাম সমূহৰ বাবে যিবিলাক আহি আছে সেইবোৰৰ বাবেও বহুত ইম্পৰ্টেন্ট হ'ব। গতিকে আপোনালোকে এই ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিলো আৰু নিশ্চয় শেষলৈকে চাব কাৰণ বহুতটা ইম্পৰ্টেন্ট কোৱেশ্চন আজি ইয়াত ডিসকাস কৰা হৈছে আৰু আপোনালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। আপোনালোকে যদি এই ভিডিওটো চাই ভাল পায় লাইক কৰি দিব। সো আহক আজি এই ভিডিওটো ষ্টাৰ্ট কৰোঁ। সো কোৱেশ্চন 1 টো চাওঁ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? সো অপচন দিয়া হৈছে এই চাৰিটা। অপচন এ কৈছে 1917 চনত, অপচন বি 1918 চনত, অপচন সি 1919 চনত আৰু অপচন ডি 1916 চনত। সো আপোনালোকে কওকচোন কোনটো কাৰেক্ট হ'ব, কমেন্টত জনাব কোনটো কাৰেক্ট হ'ব। সো কাৰেক্ট এনসাৰটো আমি চাওঁ এতিয়া। কাৰেক্ট এনসাৰটো হৈছে অপচন এ 1917 চনত প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল। এতিয়া কোৱেশ্চন 2 টো চাওঁ। কোৱেশ্চন 2 টো অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি কোন আছিল? সভাপতি কোন আছিল হেতু কোৱেশ্চনত সোধা হৈছে। অপচন এ দিছে লক্ষ্মীনাথ বেজবৰুৱা, অপচন বি কীৰ্তিনাথ হাজৰিকা, অপচন সি পদ্মনাথ গোহাঁই বৰুৱা আৰু অপচন ডি উপৰাজনো নহয়। সো কাৰেক্ট এনসাৰ হ'ব কোনটো? কাৰেক্ট এনসাৰ হ'ব অপচন সি পদ্মনাথ গোহাঁই বৰুৱা এনসাৰ হ'ব এই কোৱেশ্চনটোৰ। কোৱেশ্চন 3 টো চাওঁ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? সো অপচন এ শিৱসাগৰ, অপচন বি যোৰহাট, অপচন সি তেজপুৰ, অপচন ডি তিনচুকীয়া। সো কাৰেক্ট কোনটো হ'ব? কাৰেক্ট অপচন হ'ব অপচন এ শিৱসাগৰ। এতিয়া কোৱেশ্চন 4 টো চাওঁ। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ কেতিয়া উদ্বোধন কৰা হৈছিল? সো অপচন এ টো আছে 1995 চনত, অপচন বি 1998 চনত, অপচন সি 1996 চনত আৰু অপচন ডি 1994 চনত। এতিয়া কাৰেক্ট এনসাৰ কোনটো হ'ব চাওঁ। কাৰেক্ট এনসাৰ হ'ব অপচন ডি 1994 চনত। আৰু ক'ত আছে? গুৱাহাটীত আছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। কোৱেশ্চন 5 টো চাওঁ। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? সো অপচন হৈছে অপচন এ সৈয়দ আব্দুল মালিক, অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপচন সি নৱকান্ত বৰুৱা আৰু অপচন ডি অতুল চন্দ্ৰ হাজৰিকা। সো অপচন কোনটো কাৰেক্ট হ'ব? এই এনসাৰটো কোনটো হ'ব? অপচন এ হ'ব কাৰেক্ট এনসাৰ সৈয়দ আব্দুল মালিক। আৰু অঘৰী আত্মা কাহিনী নামৰ উপন্যাসখনৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। কোৱেশ্চন 6 টো চাওঁ। তামদিল হ্ৰদ কোন ৰাজ্যত অৱস্থিত? সো অপচন দিছে অপচন এ হিমাচল প্ৰদেশ, অপচন বি মেঘালয়, অপচন সি বিহাৰ আৰু অপচন ডি মিজোৰাম। সো কাৰেক্ট এনসাৰ কোনটো হ'ব চাওঁ। কাৰেক্ট এনসাৰ হ'ব অপচন ডি মিজোৰাম। মিজোৰামত এই হ্ৰদটো অৱস্থিত হয়। তাৰপিছত 7 টো চাওঁ। কোৱেশ্চন তুষাৰ নাহৰফুটুকীৰ বাবে কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? সো অপচন ইয়াত এ কৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান, অপচন বি কৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান, অপচন সি কৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, অপচন ডি সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান। সো কাৰেক্ট কোনখন হ'ব? কোনখন ৰাষ্ট্ৰীয় উদ্যানত তুষাৰ নাহৰফুটুকী পায়? সো অপচন এ হৈছে কাৰেক্ট এনসাৰ হেমিছ ৰাষ্ট্ৰীয় উদ্যান, হেমিছ নেশ্যনেল পাৰ্কত তুষাৰ নাহৰফুটুকীৰ কাৰণে বিখ্যাত হয়। কোৱেশ্চন 8 টো চাওঁ। পৃথিৱীৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? সো অপচন ইয়াত দিয়া হৈছে কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান, অপচন বি কৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান, অপচন চি কৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু অপচন ডি সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান। সো এনসাৰ কোনটো কাৰেক্ট হ'ব? অপচন হ'ব কাৰেক্ট অপচন এ কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান হৈছে একমাত্ৰ পৃথিৱীৰ উপঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন ক'ত আছে? মণিপুৰত আছে। কোৱেশ্চন 9 টো চাওঁ। ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? সো এইকেইটা অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হৈছে অপচন এ 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? মুম্বাইত আছে। কোৱেশ্চন 10 টো চাওঁ। লকটক হ্ৰদ ক'ত অৱস্থিত?
সো এইকেইটা অপশ্যন মণিপুৰ অপশ্যন এ কৈছে অপশ্যন বিত কৈছে কেৰালা অপশ্যন চিত কৈছে ৰাজস্থান নে অপশ্যন ডি অসম সো কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ মণিপুৰ কুৱেশ্যন 11 টো চাওঁ বন ফৰিঙৰ ৰং নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সো অপশ্যন দিয়া হৈছে নিৰ্মল প্ৰভা বৰদলৈ অপশ্যন বি অতুল চন্দ্ৰ হাজৰিকা অপশ্যন সি প্ৰসন্নলাল চৌধুৰী নে অপশ্যন ডি উপৰাজনো নহয় সো কাৰেক্ট অপশ্যনটো চাওঁ কাৰেক্ট আনসাৰ অপশ্যনটো হ'ব অপশ্যন এ নিৰ্মল প্ৰভা বৰদলৈ তেখেতে বন ফৰিঙৰ ৰং নামৰ গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া অপশ্যন বি টো চাওঁ মৰিচাছ ৰাষ্ট্ৰৰ ৰাজধানীৰ নাম কি সো এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো চাওঁ কাৰেক্ট অপশ্যনটো হৈছে পোৰ্ট লুই মৰিচাছৰ ৰাজধানীৰ নাম হয় আৰু লগতে মই বাকিকেইটাৰ ৰাজধানীৰ নাম লিখি দিছোঁ ভেনিজুলাৰ ৰাজধানীৰ নাম হৈছে কাৰাকাছ তাৰপিছত ব্ৰাজিলৰ ৰাজধানীৰ নাম হৈছে ব্ৰাছিলিয়া আৰু মহাৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হৈছে মুম্বাই এইকেইটা অপশ্যনৰ কোনকেইখন এইকেইখন গোটেইকেইখন ৰাজধানীৰ নাম আৰু কাৰ কাৰ ৰাজধানী একেনে তলত মই লিখি দিছোঁ আপোনালোকৰ হেল্প হোৱাকৈ তাৰপিছত কুৱেশ্যন 13 টো চাওঁ সৌৰজগতৰ কোনটো গ্ৰহক ৰেড প্লেনেট বুলি জনা যায় সো এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো চাওঁ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি মংগল গ্ৰহক জনা যায় এতিয়া কুৱেশ্যন 14 টো চাম কুৱেশ্যন 14 টোত কি দিয়া আছে ডিমোছ নামৰ এই উপগ্ৰহটো কোনটো গ্ৰহৰ উপগ্ৰহ হয় সো এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো কোনটো হ'ব কাৰেক্ট আনসাৰটো অপশ্যন ডি হ'ব মংগল গ্ৰহৰ উপগ্ৰহটোৰ নাম হৈছে ডিমোছ দুটা উপগ্ৰহ আছে মংগল গ্ৰহৰ তাৰ ভিতৰত এটা নাম হৈছে ডিমোছ তাৰপিছত এতিয়া কুৱেশ্যন 15 টো চাওঁ ৰিংগিত কোনখন দেশৰ মুদ্ৰা হয় এইকেইটা অপশ্যন দিয়া হৈছে সো এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো চাম কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি মালয়েছিয়াৰ কাৰেন্সিৰ নাম হৈছে মুদ্ৰাৰ নাম হৈছে কি মালয়েছিয়ান ৰিংগিত এটো হৈছে মুদ্ৰাৰ নাম মালয়েছিয়াৰ মুদ্ৰাৰ নাম হৈছে ৰিংগিত মানে অৰিজিনেল যে ৰিংগিতটো মই যেতিয়া মানুহে হেৰি কি আছিলে অপশ্যনটো হ'ব মালয়েছিয়ান ৰিংগিত হৈছে মালয়েছিয়াৰ মুদ্ৰা সো আজি ইয়াতে শেষ হৈছে 15টা ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন সো আশা কৰিছোঁ আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে আৰু হেল্পফুল হৈছে ভিডিঅ'টো আৰু ইয়াৰ MCQ কেইটা সো লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সো প্লিজ ছাবস্ক্ৰাইব দি চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিলে এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ মোৰ এই ভিডিঅ' চেনেলটোত পাই থাকিব সো আজিলৈ ইয়াতে শেষ কৰিছোঁ থেংক ইউ